জাগ্ৰত দুৰ্গা মন্দিৰৰ তলা ভাঙি চোৰে চলালে লুটপাট। খৰাহাট দুৰ্গা মন্দিৰৰ জয়নিশা মন্দিৰৰ তলা ভাঙি চুৰি কৰি নিলে দানপাত্ৰৰ উপৰি মন্দিৰৰ বহু সামগ্ৰী। ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল মন্দিৰ কৰ্তৃপক্ষৰ। ছাত্ৰনেতা ললিত তাঁতীৰ তীব্ৰ ক্ষোভ প্ৰকাশ মন্দিৰত চুৰিকাণ্ডৰ বিৰুদ্ধে। অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ ডিমৌ আৰক্ষীক আহ্বান ছাত্ৰনেতা ললিত তাঁতীৰ। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। দুৰ্গা মন্দিৰৰ পূজাৰী মই হয়, শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰে এই খৰাহাট দুৰ্গা মন্দিৰ। আজি নিশা মেক্সিমাম ৰাতি এটা বা দুটামান বজাতে ঘটনাটো মন্দিৰৰ তলা ভাঙি চুৰবিলাকে দানপাত্ৰটো লৈ গৈছে। দানপাত্ৰত মেক্সিমাম পইচা 15,000 মান হ'ব আৰু খুচুৰা পইচা আছিলে বাতিত, সেই বাতিবিলাকো লৈ গৈছে। পইচাবিলাকো লৈছে আৰু একো কৰা নাই। স্লিপ দানপাত্ৰ আৰু পইচাটো লৈ গৈছে। আৰু মন্দিৰত আগতো চুৰ হৈছিলে। আপোনাৰ বাহিৰত ঘটিবিলাক থলে, তামৰ ঘটি, জলধাৰী, শিৱৰ জলধাৰী পাত্ৰ, সেইবিলাকো চুৰবিলাকে আগতো লৈ গৈছিলে। কিমান টকা লৈ গৈছিলে? পইচাটো মোৰ হিচাপ নাই, কিন্তু কিমান আছিল দানপাত্ৰ কিমান আছিল সেইটো মই হিচাপ কৰা নাই, কিন্তু মোৰ হিচাপত 15,000 মান হ'ব লাগে। হিচাপে ৰাতিপুৱা গম পাইছোঁ যে খৰাহাট দুৰ্গা মন্দিৰৰ কোনোবা চোৰে ৰাতি তলা ভাঙি পিনে সোমাই পিনে যি দানপাত্ৰ আছে কিছু সামগ্ৰী চুৰ কৰিছে বুলি গম পাইছোঁ। আমি স্থানীয় যুৱক হিচাপে বা মই এটাই কথা ক'ব বিচাৰিছোঁ যে এইটো বেয়া কথা, আৰু ডিমৌ আৰক্ষী প্ৰশাসনক মই স্থানীয় যুৱক হিচাপে দাবী জনাওঁ যে অতি শীঘ্ৰে সেই চোৰজনক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি স্থানীয় যুৱক হিচাপে বা স্থানীয় ৰাইজ হিচাপে দাবী জনাইছোঁ।